আজি মানে মই আমাৰ শিৱসাগৰত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নামতিয়ালি পঞ্চায়তত ঘূৰি আছিলোঁ আৰু নামতিয়ালি পঞ্চায়ত আৰু দোলাকাষৰীয়া পঞ্চায়তত যেতিয়া ঘূৰিছিলোঁ তেতিয়া দেখিছোঁ যে এই দুইটা পঞ্চায়তত আমাৰ প্ৰতি সমৰ্থন ইমান বেছি যে এই দুটা পঞ্চায়ত দেখি এনেকুৱা লাগিছে যে 80% ভোট আমি ৰাইজৰ দলে লাভ কৰিম। ৰাইজৰ যি মৰম, সকলো শ্ৰেণীৰ ৰাইজৰ, দুখীয়া ধনী মধ্যবিত্ত সকলো শ্ৰেণী, হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলো মানুহ, আদিবাসী মানুহ আছে, তেওঁলোকে আমাক সহযোগিতা কৰিছে। সকলো জাতি ধৰ্মৰ মানুহ, কলিতাসকল ইয়াত আছে যথেষ্ট পৰিমাণে। তেখেতসকলে মোক খুব ভালকৈ ইমান ধুনীয়াকৈ মৰম কৰিছে। আহোম ৰাইজ আছে, সেইখিনি মানুহেও যথেষ্ট পৰিমাণে আগ্ৰহেৰে কামখিনি কৰিছে। গতিকে সকলো ধৰ্ম বৰ্ণৰ মানুহে যিধৰণে স্বতঃস্ফূৰ্তভাৱে দোলাকাষৰীয়া পঞ্চায়ত, নামতিয়ালি পঞ্চায়ত, এনেকৈ প্ৰত্যেকটো পঞ্চায়তে ওলাই আহিছে, এইটোৱে প্ৰমাণ কৰিছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনটো ৰাইজৰ দলৰ কাৰণে শিৱসাগৰ সমষ্টিটোত একপক্ষীয় হ'ব। কমেও 50,000 ভোটত লিড ল'ব পাৰিব। গতিকে এইবাৰ মানে আৰু প্ৰব্লেমো হৈছে, ইয়াত যি দুজন মানুহ মোৰ বিৰুদ্ধে উঠিছে, আমাৰ প্ৰদীপ দাৰ প্ৰব্লেমটো হ'ল যে প্ৰদীপ দাই নিজেই নিজৰ সমষ্টিটো ৰখাব নোৱাৰিলে। গতিকে মানুহে কোনো পধ্যে প্ৰদীপ দাক আৰু ভোট দিব নোখোজে। দ্বিতীয় কথাটো হ'ল যে বিজেপিয়ে যিজন মানুহক ইয়াত উঠাইছে, সেই মানুহজন ইমান বেছি হত্যাকাণ্ডৰ লগত, আমাৰ এই অঞ্চলৰ মানুহৰ হত্যাকাণ্ড, এই অঞ্চলৰ মানুহক হত্যা কৰিছে, শিৱসাগৰৰ মানুহক ইমান বেছি মানুহক হত্যা কৰিছে যে তেওঁক আৰু কোনো ভোট দিব নোৱাৰে। আনকি বিজেপি মানুহবিলাকেও কৈছে যে আমাৰ কেণ্ডিডেটজন বেয়া হ'ল, আমাৰ কেণ্ডিডেটজন একেবাৰে বেয়া হ'ল, পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেয়া কেণ্ডিডেট, আৰু পঢ়া শুনাও নাই, একেবাৰে নাই, নাজানেও, কথাও ক'ব নাজানে, গতিকে এই মানুহজনক আমি কেনেকৈ ভোট দিম। গতিকে বিজেপিৰ মানুহবিলাকেও আমাৰ লগত সহযোগিতা কৰিছে, এজিপিৰ মানুহবিলাকেও আমাৰ লগত সহযোগিতা কৰিছে, কংগ্ৰেছ আৰু ৰাইজৰ দলটো আমি একলগ হৈ আছোঁৱে। গতিকে এইবাৰ 2026 চনৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনটোত আমি অনায়াসে জিকি যাম বুলি আমি বিশ্বাস কৰিছোঁ। মানে মই এটা বস্তু দেখিছোঁ যে মানে মই কুশল দুৱাৰীক মানে আক্ৰমণ কৰি দিয়াৰ লগে লগে, কুশল দুৱাৰীক মানে 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 বিতৰ্ক কৰি দিয়াৰ লগে লগে, আচল সত্যবিলাক কুশল দুৱাৰী সম্পৰ্কে কৈ দিয়াৰ লগে লগে, যেতিয়া কৈ দিছোঁ লগে লগে অসমৰ মুখ্যমন্ত্ৰীৰ চুলিবিলাক থিয় হৈ গৈছে। মই দেখিছোঁ যে তেখেতে চুলি লগাইহে থৈছে বুলি মই শুনিছিলোঁ, কিন্তু কালি তেওঁ কৈ থাকোঁতে এইটো দেখিছোঁ যে মুখ্যমন্ত্ৰীৰ লগাই থোৱা চুলিবিলাকো থিয় হৈ গৈছে। মুখ্যমন্ত্ৰীয়ে কিমান ভয় খাইছে আপুনি নিজে ভাবক। শিৱসাগৰত এনেই হাৰিব, তাৰপাছত আকৌ এনেকুৱা এজন হত্যাকাৰীক দি দিলে গোটেই অসমতে তাৰ বেয়া প্ৰভাৱ পৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে মানে লাজ পাইছে। পীযুষ হাজৰিকাৰ উপায় নাই, পীযুষ হাজৰিকা বেচেৰা, তেওঁৰ ওপৰত টিকা দিছিলে যে উজনি অসমত তই পইচা পাতি খৰচ কৰি মানুহকেইটাক জিকাই আন। এতিয়া উজনি অসমত আমাৰ 46টা সমষ্টি আছে, 46টাৰ ভিতৰত 33টা সমষ্টিতে আমি বিৰোধীবিলাকে জিকিম। উজনি অসমত বিজেপি জিকা সমষ্টি নাইকিয়াই হৈ গ'ল। সেইকাৰণে এনেকুৱা পৰিস্থিতিত বিজেপিয়ে এনেকুৱা ভয় খাইছে যে পীযুষ হাজৰিকাও জঁপিয়াই পৰিছে মোৰ ওপৰত আক্ৰমণ কৰিছে, আকৌ হিমন্ত বিশ্ব শৰ্মাই জঁপিয়াই পৰি মোৰ ওপৰত আক্ৰমণ কৰিছে। কিন্তু যিয়েই নকৰক, লাগিলে মই এটা খটাং হৈ আছোঁ আপোনালোকৰ ওচৰত যে এইবাৰ উজনি অসমখনত বিজেপি চাফা হৈ যাব, উজনি অসমৰ পৰা আমি বিজেপিক নাইকিয়া কৰি দিম, আৰু এইবাৰ আমি উজনি অসমৰ পৰা গৌৰৱ গগৈক আমি মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।